ছাত্ৰজন উচ্চতৰ মাধ্যমিকৰ নাম অব্যক্ত নিৰ্বাণ ৰাজখোৱা। এইগৰাকী অব্যক্ত নিৰ্বাণ ৰাজখোৱাই লিখি উলিয়াইছে এখন উপন্যাস বৰকৰি পাৰ্টছ ডেষ্টপিয়া এণ্ড পাৱাৰ। সপ্তদশ শতিকাৰ অসমৰ ৰাজনৈতিক পৰিঘটনা, আহোম মোগল সংঘৰ্ষ, ৰাজকাৰেঙৰ শ্বাসৰুদ্ধকৰ উত্থান পতন, সমকালীন সমাজ সংস্কৃতিৰ প্ৰেক্ষাপটত লিখি উলিওৱা বৰকৰি উন্মোচন কৰা হয় গুৱাহাটী প্ৰেছ ক্লাবত। উপস্থিত থাকে অনুৰাধা শৰ্মা পূজাৰীকে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি। লখিমপুৰৰ ছাত্ৰ অব্যক্ত নিৰ্মাণৰ বৰকৰি প্ৰথমখন গ্ৰন্থ। বুৰঞ্জী ইতিহাস অধ্যয়নত ৰাপ থকা ছাত্ৰগৰাকীৰ বৰকৰি ইংৰাজী ভাষাত লিখিত। নমস্কাৰ, মোৰ নাম অব্যক্ত নিৰ্বাণ ৰাজখোৱা। আজি মোৰ প্ৰথমখন গ্ৰন্থ বৰকৰি পাৰ্টছ ডিষ্টপিয়া এণ্ড পাৱাৰ আজি উন্মোচন হৈছে, ইনগ্ৰেট হৈছে ইয়াতে গুৱাহাটী প্ৰেছ ক্লাবত। গ্ৰন্থখনৰ বিষয়ে ক'বলৈ গ'লে সপ্তদশ শতিকাৰ অসমৰ ইতিহাসক ভেটি হিচাপে লৈ মই গ্ৰন্থখন ৰচনা কৰি উলিয়াইছোঁ। সপ্তদশ শতিকাৰ এটা খুব ইণ্টাৰেষ্টিং পিৰিয়ড মোৰ বাবে, কাৰণ মই সূৰ্য কুমাৰ ভূঞাৰ ইতিহাসৰ যথেষ্ট কিতাপ পঢ়ি মই বুজি পাইছোঁ যে সেই সময়ত চাওফা চুতামলা আমাৰ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্ব আছিলে অসমত, আৰু সেই সময়ত খুব ইণ্টাৰেষ্টিং বস্তু হৈছিলে অসমত। মীৰ জুমলাৰ আক্ৰমণ হৈছিলে আৰু অসমৰ জীয়ৰী ৰমণী গাভৰুক বিদেশলৈ পঠিয়াই দিব লগা হৈছিলে। গতিকে সেই সকলোবোৰ পঢ়ি মই খুব ইণ্টাৰেষ্টিং পালোঁ আৰু ভাবিলোঁ যে আৰু অলপ পঢ়া যাওক। তেনেকৈ পঢ়িয়ে লাষ্টত বিচাৰি উলিয়ালোগৈ যে সেই সময়ৰে এটা খুব ইণ্টাৰেষ্টিং কেৰেক্টাৰ স্বৰ্গদেউ জয়ধ্বজ সিংহৰে পত্নী কুঁৱৰী আমাৰ বৰকৰি কুসুমী, তেওঁক মই বিচাৰি পালোঁগৈ। গতিকে মই তেওঁকেই মুখ্য চৰিত্ৰ হিচাপে, মুখ্য চৰিত্ৰ বুলি ক'ব নোৱাৰি, আচলতে কেইবাটাও চৰিত্ৰ আছে কিতাপখনত, কিন্তু তেওঁৰ কাহিনীটোকে মূল কাহিনীটো হিচাপে লৈ মই কিতাপখন লিখিছোঁ। আৰু মই যিহেতু ইংৰাজী কিতাপ পঢ়ি খুব ভাল পাওঁ, বুৰঞ্জী কিতাপো পঢ়ি খুব ভাল পাওঁ, ফেণ্টাচি পঢ়ি খুব ভাল পাওঁ, গতিকে মই আই হেভ কেপ্ট ইট ইন মাইণ্ড যে কিতাপখন যাতে মই ইংৰাজী ভাষাটো চুজ কৰাও সেইটো এটা কাৰণেই হয় যে কিতাপখন আমাৰ অসমৰ কাহিনীবোৰ যাতে বিদেশলৈ যায়, ভাৰতলৈ যায়, বিভিন্ন ঠাইলৈ যায়। গতিকে মই সেই বাহিৰৰ ৱেষ্টাৰ্ণ ইংলিছ লিটাৰেচাৰৰ যিটো টেষ্ট, সেইটো অকণমান আমাৰ অসমৰ এই কাহিনীবোৰলৈ আনিবলৈ চেষ্টা কৰিছোঁ কিতাপখনৰ জৰিয়তে। অলপ ফেণ্টাচিৰ পিনে ঢাল খোৱা বুলিও ক'ব পাৰি, কিন্তু মূল জনৰাটো হৈছে হিষ্টৰিকেল ফিকশ্যন। গতিকে কিতাপখন তেনেকুৱা ধৰণৰে অলপ ফেণ্টাচিৰ পিনে ঢাল খোৱা হিষ্টৰিকেল ফিকশ্যন, কিন্তু আমাৰ অসমৰ কাহিনীক লৈ ইংৰাজী ভাষাত লিখা এখন উপন্যাস। কিতাপখন ক'ত উপলব্ধ হ'ব? কিতাপখন আজি আমি আমাৰ প্ৰেছ ক্লাবতে কেইটামান কপি উপলব্ধ হ'ব। তাৰ বাহিৰে আমি অনলাইনত উপলব্ধ কৰিব আমাৰ পাব্লিচাৰে। মণিকোট পাব্লিচিং হাউচৰ পৰা কিতাপখন প্ৰকাশ হৈ ওলাইছে। আমাৰ এমেজনত উপলব্ধ হ'ব, হয়তো ফ্লিপকাৰ্টতো উপলব্ধ হ'ব। গতিকে সকলোৱে ক্ৰয় কৰিব পৰাকৈ অনলাইনত উপলব্ধ।